আজি আমি শিকিবলৈ গৈ আছো ফিউচাৰ টেন্স ফিউচাৰ অসমীয়া ভাঙনি ভৱিষ্যত তাৰ পিছত টেন্স মানে হল কাল ভৱিষ্যত কালৰ বিষয়ে আমি শিকিব গৈ আছো এতিয়া প্ৰেজেন্ট মানে হল বৰ্তমান পাষ্ট মানে হল যেটো কলি গল ফিউচাৰ মানে হল যেটো আহিব মন দিব যেটো আহিব যেটো ভৱিষ্যত মন দিব ঠিক আছে এটা সব মই এক যথ্য হৈছে প্ৰেজেন্ট হৈ থাকিল এই পৃথিৱীটো মোৰ পাষ্ট হৈ এই ফিউচাৰটো বুজি পাইছে মোৰ আগৰ হাতটো যেটো মই নেসেক আগে মই হিলাই আছো দ্যাট মিন্স what এটো ফিউচাৰ হৈ থাকিল ঠিক আছে দেখিছেনে ওকে তো এই ফিউচাৰ টেন্সৰ বিষয়ে আমি শিকিবলৈ চেষ্টা কৰিম মন দিব ফিউচাৰ টেন্স কত কেতিয়া ব্যৱহাৰ কৰা হয় ঠিক আছে বলকচোন আমি আজি শিকো নম্বৰ 8 সিম্পল ফিউচাৰ টেন্সৰ বিষয় simple future tense ঠিক আছে এটা তো লেটেরা হৈ গল দেই মই মুহাৰি নতুন কৰি লিখি দিছো কি লিখা হল সিম্পল ফিউচাৰ টেন্স আৰু লাইনটো একেবাৰে হ'ব পাৰে ইয়াকলৈ মোক ক্ষমা কৰিব দেই আগে বলকচোন আপোনাক শিকাটো বেছি দৰকাৰী ঠিক আছে মোৰ হ্যান্ড ৰাইটিং বা লিখনিটো যদি ইফালে ইফালে হৈছে তাৰ পৰা যদি আপুনি কিবা শিকিব পাৰে হেতু আমি বিচাৰো আপোনাৰ শিকাটো আমাৰ মেইন লক্ষ্য হয় আপোনাৰ ইমপ্ৰুভমেন্টটো আমাৰ লক্ষ্য হয় সাবসুন আমি সিম্পল ফিউচাৰ টেন্সটো কত কেতিয়া ব্যৱহাৰ কৰো ইয়াৰ সৰু ডেফিনিশন আহে বলকচোন আমি শিকো it is used for the future action mandebo it is used for the future action অসমীয়া ইয়াৰ ভাঙনিটো হ'ব ভৱিষ্যতে কিবা কাম হব বুজাবলৈ simple future tensor ব্যৱহাৰ কৰা হয় কি কোৱা হল মন দিব ভৱিষ্যতে কিবা কাম হ'ব বুজাবলৈ মন দিব ভৱিষ্যতে কিবা কাম হ'ব বুজাবলৈ আমাক কি লাগে ফিউচাৰ টেন্সৰ ব্যৱহাৰ কৰিব লাগিব ঠিক আছে ওকে নেক্সট হল ভৱিষ্যত মানে হল যেটো আহিবলগীয়া দিনত আহিবলগীয়া দিনবোৰত কিবা এটা কাম হ'ব বুজাবলৈ আমাক কি লাগে সিম্পল ফিউচাৰ টেন্স লাগে এতে যেতিয়া আপুনি কব যে অহাকালি মই বজাৰলৈ যাম ভৱিষ্যতত কিবা এটা কাম হ'ব অহাকালি মই স্কুলত গান গাম বুজি পাইছে ভৱিষ্যতে কিবা এটা কাম হ'ব ঠিক আছে অহাকালি মই মমো খাবলৈ যাম কত যাম মমো খাবলৈ যাম দ্যাট মিন্স ফিউচাৰ টেন্স বুজি পাইছে নে যেতিয়া আপুনি ভৱিষ্যতে কিবা হ'ব বুজায় সেই ক্ষেত্ৰত আপোনাক সিম্পল ফিউচাৰ টেন্স ব্যৱহাৰ কৰিব লাগিব আৰু এই অসমীয়াটো ধুনিয়াকৈ লিখি লব হা মই অলপ ইৰেজ কৰি দি আছো আমাক জায়গা লাগে আমি ইয়াত সেন্টেন্স প্ৰ্যাকটিছ কৰো আৰু আপুনিও কপি খুলি মন দিব যদি কপি উলিওৱা নাই কপিটো উলাই লওক আৰু লিখক অসমীয়া ইংলিছৰ ডেফিনিশন বুজিবলৈ চেষ্টা কৰক আৰু মোৰ পিছে পিছে প্ৰ্যাকটিছ কৰো বলক ঠিক আছে আহকচোন ফ্ৰেমক আহিব প্ৰথমে ফ্ৰেমটো হ'ব ভেৰি সিম্পল বহুত সহজ ঠিক আছে সাবজেক্ট প্লাস shall নতুবা will plus v1 তাৰ পিছত object এতে এই shall বা will ৰ ক্ষেত্ৰত
আমি বিশেষকৈ ব্ৰিটিছ ইংলিছত কি কৰো যেতিয়া প্ৰশ্নবোধক বাক্য হয় সাবজেক্টৰ ঠাইত আই বা উই হয় সেই ক্ষেত্ৰত আমি shall ব্যৱহাৰ কৰো অন্যথা shallৰ ব্যৱহাৰ আমি প্ৰায় নকৰো ঠিক আছে বলকচোন আমি সেন্টেন্স লিখো এতিয়া সব আপুনি আপুনি বুজাবলৈ আমাক কি লাগে মোৰ পিছে পিছে লিখিব দেই মন দিব you যেহেতু মই কলো shall বা willৰ ভিতৰত আমি will বহাব লাগিব shall টো আমি প্ৰায় কম ব্যৱহাৰ কৰো যদি সাবজেক্ট আই বা উই লগাই প্ৰশ্ন কৰিবলগীয়া হয় এই ক্ষেত্ৰত আপুনি shall টো ব্যৱহাৰ কৰিব হা ওকে you তাৰ পিছত will ঠিক আছে you will তাৰ পিছত v1 to লিখিব লাগিব আপুনি read r e a d read মানে পঢ়া তাৰ পিছত কি হয় অবজেক্ট টু the book এতিয়া মন দিব যেতিয়া আমি এটা সেন্টেন্স পাও নহয় সেই সেন্টেন্সটো as it is আমি অনুবাদ কৰাটো মানে কেতিয়াবা সেন্টেন্সটো সঠিক নিমিলে ঠিক আছে তো as it is নকৰো আমি কি কৰো you মানে আপুনি বুজি পালো will মানে হল ভৱিষ্যত বুজি পালো read মানে হল পঢ়া বুজি পালো আমি the book মানে হল সেইখন কিতাপ এতিয়া কি এই সেন্টেন্সটো মানে ফিউচাৰ ভৱিষ্যতে কিবা এটা কাম হ'ব বুজাবলৈ that means কি হয় মই okay আপুনি সেইখন কিতাপ পঢ়িব হয় আপুনি সেইখন কিতাপ পঢ়িব খতম ইমান ধুনীয়া সহজ ঠিক আছে ঠিক তেনেকৈ এটো কি হয় সাবজেক্ট হয় তাৰ পিছত কি হয় এটো shall will ৰ পৰা আহি এটো কি হয় v1 হৈ থাকিল এটো কি হয় অবজেক্ট হৈ থাকিল লিখি আছে নে আপোনালোকে লিখক প্ৰ্যাকটিস কৰক মোৰ পিছে পিছে প্ৰ্যাকটিস কৰক shall will ঠিক আছে গুটি অসমে লিখিব লাগিব প্ৰ্যাকটিস কৰিব লাগিব ইংলিশত যদি কিবা অসুবিধা আছে আজিৰ পৰা হ'ব না লাগে বুজি পাইছে নে ওকে তো মই আশা কৰো এই কথাটো ধুনীয়াকৈ লিখিছে আৰু মোৰ পিছে পিছে প্ৰ্যাকটিস কৰক ঠিক আছে মোৰ পিছে পিছে প্ৰ্যাকটিস কৰক মই যি কৈ আছো হেতু জাস্ট ফলো কৰক কেনেকৈ ইংলিশ নহব সেন্টেন্স টু মই লগালো আই ঠিক আছে আপুনি যিকোনো কথা লগাব পাৰে তেওঁ তাই যিকোনো কথা হ'ব পাৰে ঠিক আছে সাবজেক্ট লগাও তাৰ পিছত আপুনি কি লগাব লাগিব প্ৰশ্নবোধক নহয় দ্যাট মিন্স will লগাব লাগিব you will ঠিক আছে তাৰ পিছত ভাব লগাব লাগিব কি লগাব লাগিব ধৰিলক ব্ৰেক b r e a k ব্ৰেক অবজেক্ট কি ব্ৰেক কি ভাবো আমি অবজেক্ট the door মানে কি হল ইয়াৰ অসমীয়া অৰ্থ হল মই হেই দুৱাৰটো ভাঙিম ভঙা নাই কিন্তু ভৱিষ্যতে ভাঙিম দেখিছেনে কিমান সহজ হয় সেন্টেন্সটো বনোৱাত তো আজিৰ পৰা আৰু এই সিম্পল ফিউচাৰৰ টেন্সক লৈ আপুনি কষ্ট পাব নালাগে ঠিক আছে আপোনাৰ কষ্ট আমি বুজি পাও আৰু এই ভিডিও ধুনীয়াকৈ চাওক আপুনি যদি কিবা প্ৰশ্ন উলাই আছে আপুনি প্ৰশ্ন পাইছে সেই প্ৰশ্নৰ উত্তৰটো ভিডিওৰ মাধ্যমেদি পাই যাব বুলি মই আশাবাদী ইয়াকে লৈ মই এই সৰু ভিডিওটো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ